নমস্কাৰ। ক্ৰিকেট প্ৰেমী সকলৰ বাবে বহুত এটা বেয়া খবৰ যে আমাৰ ভাৰতৰ দুজন বিশ্ববিখ্যাত ক্ৰিকেটাৰ ৰোহিত শৰ্মা হিটমেন আৰু কিং কোহলি বিৰাট কোহলিয়ে টেষ্ট ক্ৰিকেটৰ পৰা ৰিটায়াৰৰ এনাউন্স কৰি দিলে। এই এনাউন্সমেণ্ট বিৰাট কোহলিয়ে আজি কৰি দিলে আৰু আমাৰ ৰোহিত শৰ্মাই যোৱা বুধবাৰে ৰিটায়াৰমেণ্ট এনাউন্স কৰি দিছিল ইনষ্টাগ্ৰামৰ জৰিয়তে। বিৰাট কোহলিয়ে কিয় টেষ্ট ক্ৰিকেটৰ পৰা ৰিটায়াৰমেণ্ট ঘোষণা কৰিলে ইয়াৰ আঁৰত এটা কাৰণ আছে। কাৰণটো হ'ল বিৰাট কোহলিয়ে ইণ্ডিয়ান ক্ৰিকেট টীমৰ কেপ্টেইন হ'ব বিচাৰিছিল টেষ্ট ক্ৰিকেটৰ, কিন্তু মেনেজমেণ্টে বা বোৰ্ডে BCCI এই সিদ্ধান্তটো মানি লোৱা নাই। সেইকাৰণে বিৰাট কোহলিয়ে টেষ্ট ক্ৰিকেটৰ পৰা ৰিটায়াৰমেণ্ট ঘোষণা কৰি দিলে। কোহলিয়ে ইনষ্টাগ্ৰামত কি পোষ্ট কৰিছিল আপোনালোকে চাব পাৰে যে তেওঁ 14 বছৰৰ পৰা টেষ্ট ক্ৰিকেট খেলি আছিল। তো স্ক্ৰীনত চাব পাৰে তেওঁ ডাঙৰ এটা পোষ্ট লিখিছে, আপোনালোকে চাব পাৰে। তো ইয়াৰ আগতে ৰোহিত শৰ্মাই ইনষ্টাগ্ৰামত পোষ্ট কৰিছিল যে হেল্ল' এভৰিৱান, আই উড জাষ্ট লাইক টু শ্বেয়াৰ ডেট আই এম ৰিটায়াৰিং ফ্ৰম টেষ্ট ক্ৰিকেট। ইটছ বিন এন এবছলুট অনাৰ টু ৰিপ্ৰেজেণ্ট মাই কাণ্ট্ৰি ইন হোৱাইটছ। Thank you for all the love and support over the years. I will continue to represent India in the ODI format. তাৰমানে তেওঁ ODI ক্ৰিকেটৰ পৰা ৰিটায়াৰ লোৱা নাই, জাষ্ট টেষ্ট ক্ৰিকেটৰ পৰা ৰিটায়াৰ লৈছে। দ্য এণ্ড অফ এন গল্ডেন ইৰাৰ দুজন বিখ্যাত খেলুৱৈৰ কেইটামান ফটো দিয়া হৈছে। একেলগে ফিল্ড শ্বেয়াৰ কৰিছিল, হাঁহি ধেমালিৰে খেলিছিল। তো কোনে কিমান মেচ খেলিছে, কিমান ৰান কৰিছে আপোনালোকে স্ক্ৰীনত চাব পাৰে। এইফালে লেফ্ট ছাইডত দিয়া আছে ৰোহিত শৰ্মাৰ আৰু ৰাইট ছাইডত দিয়া আছে কিং কোহলিৰ। তো আপোনালোকে চাব পাৰে যে ৰোহিত শৰ্মাই 67টা টেষ্ট মেচ খেলিছিল আৰু 4301 ৰান কৰিছিল, আৰু বিৰাট কোহলিয়ে টেষ্ট মেচ খেলিছিল 123টা আৰু ৰান কৰিছিল 9230 ৰান। তো আপোনালোকে চাব পাৰে যে বিৰাট কোহলিয়ে বহুত ভাল খেলুৱৈ আছিল। তো এতিয়া কথা হ'ল যে এই দুজন বিখ্যাত ক্ৰিকেটাৰৰ স্থান কোনে পূৰণ কৰিব, এইটো দেখিবলগীয়া কথা। বিৰাট কোহলি আৰু ৰোহিত শৰ্মাক সকলোৱে ভাল পায়। বহুতো অনুপ্ৰেমী আছে যিসকলে দুখত ভাগি পৰিছে যে এতিয়াৰ পৰা আৰু টেষ্ট ক্ৰিকেট নেখেলে। তো বহুত দুখ লগা কথা হয়। তেখেতসকল আমাৰ দেশক, ইণ্ডিয়া টীমক বহুত আগুৱাই লৈ গৈছে। তো আশা কৰোঁ যাতে আমাৰ ইণ্ডিয়ান টীম আকৌ এনেকৈ আগবাঢ়ি গৈ আমাক ৱৰ্ল্ড চেম্পিয়ন বনায়। উই উইল মিছ ইউ লেজেণ্ড।